কেৰালালৈ বুলি কাম বিচাৰি গৈ এগৰাকী যুৱক নিৰুদ্দেশ বাক্সাৰ ভালাগুৰিৰ দীপাংকৰ দাস। চলিত বৰ্ষৰ 10 মে তাৰিখে নিজ বাসগৃহৰ পৰা মোমায়েক নৰকান্ত দাসৰ লগত কৰ্মসূত্ৰে কেৰালালৈ বুলি গৈছিল। শাৰীৰিক অসুস্থতাৰ বাবে দুই মোমাই ভাগিনে উৰিষ্যাৰ ভদ্ৰক ষ্টেচনত নামিছিল। 13 মেৰ গধূলি 6 মান বজাত মোমায়েক নৰকান্ত দাসে ভাগিন দীপাংকৰ দাসক ষ্টেচনত বেগৰ সৈতে ৰৈ থাকিবলৈ দি টিকট ঘৰলৈ গৈ টিকট ক্ৰয় কৰি উভতি আহি দেখিলে ৰৈ থাকিবলৈ দিয়া ঠাইত ভাগিন দীপাংকৰ নাই। উপায়ন্তৰ হৈ উক্ত ঘটনাটো পৰিয়ালৰ লোকক জনায়। ইতিমধ্যে পৰিয়ালৰ লোকে মুছলপুৰ আৰক্ষীক নিৰুদ্দেশ সংক্ৰান্তীয় লিখিত আবেদন দিয়ে। দীপাংকৰ দাসৰ পৰিয়ালত পত্নী সহিতে এগৰাকী কন্যা সন্তান আছে। আৰ্থিক অৱস্থা তথৈবচ। কোনো সদাশয় ব্যক্তিয়ে যদি দীপাংকৰ দাসৰ খবৰ লাভ কৰে তেন্তে পৰিয়ালৰ 9957535968 নম্বৰত যোগাযোগ কৰক। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। আমার গাঁও লাপাগুচি মানে ভাগ্নাকে কেরালাত যাবা হচ্ছে আমার স্বামী হই শ্রী দীপাংকৰ দাস কেরালাত যাম বুলি গেছি যাই মাত্র তাতে উড়িষ্যাত তখন কেরালাত কি হয়েছিল? কেরালাত কাম করবা যাম বুলি গেছি। তাৰপিছত কি হল? তাৰপিছত যাম বুলি কৈ তখন উড়িষ্যাত নামছি বোলে কিবা হাত ভৰি সেই হোৱা বুলি কৈছে নাকি বেমাৰ এটা হোৱা বুলি কৈছে অসুখ হোৱা বুলি কৈছে কৈ মাত্ৰ তাতে নামছি নামি দিনটো আছিয়ে দিনটো থাকি গধূলি 6টা বজাত বোলে টিকেট কাটবা যাতে মামাকে কিবাকে হেৰিত মোৰ স্বামীটো নাই অহাৰ কাৰণে টিকেট কাটবা গেছি। পিছত সি সিবাকে যাব বুলি নাজনে ঘৰত আহিব বুলি ভাবলি সি আহিলাক হৈ কিন্তু ঘৰত আহিব বুলি নাজনি কিবাকে নিব বুলি সি তাৰ পৰা গেছি কিজানি মানে মামাকে টিকেট কাটবা যাৰ পিছত ভাগিনাক নহা হৈছে। ভাগিনাক নহা হৈছে। এটা কি আপোনালোকে কি বিচাৰ কৰি আছে নেকি? বিচাৰ মানে আমি বিচাৰ কৰি আছো থানাত দিছো। কোন থানাত? আমাৰ মুছলপুৰ থানাত কালি ফটো সহকাৰে গোটেই দি আহিছো এড্ৰেছ হেৰিয়ে এই মাত্ৰ থানা পঠোৱা বুলি কৈছি। মোবাইলটো সুইচ অফ আছে নেকি? মোবাইলটো সুইচ অফ আছে। ল'ৰা ছোৱালী কি? ছোৱালী এজনে। কেনেকে পৰিয়াল কেনেকে চলি আছে? কেষ্টেৰী কাম কৰিছিল কৰি সেনেকে গৰু ছাগালো মই পুহি থাকো সেনেকে ঘৰখন কিবাকে চলি আছে 3জনে পৰিয়াল। মোৰ নাম নৰকান্ত দাস। আমি মামা ভাগিনা আমি কেৰালাত কাম কৰবা গেছিলো কিন্তু ভাগিনৰ আমাৰ এক জায়গাত অসুস্থ হোৱাৰ কাৰণে আমি ভদ্ৰ ষ্টেচনত নামি গলো। নামি যোৱাৰ পিছত মই ভাগিনাক বেগ দুটা লৈ ষ্টেচনৰ কাষতে তাৰমানে বেগ দুটা ৰখি থাকবা দি মই টিকেট কৰবা গেছিলো ঘৰত অহাৰ কাৰণে কিন্তু সি মই টিকেট দুটা কৰি অহাৰ মোটামুটি 6-7 মিনিট লাগছি আৰু লাগাৰ পাছত মই টিকেট দুটা লৈ আহি মোৰ নিজৰ ভাগিনক দেখা পোৱা নাই। দেখা নোপোৱাত মই ইফাল সিফাল কৰি বিচাৰি আছো। এই বুলি মোটামুটি মই 6টা বজাৰ পৰা ৰাতিপুৱা 10টালৈকে বিচাৰি আছো। বিচাৰি নোপোৱাৰ পিছত মই ঘৰত গুচি আহিলো আৰু ৰিটাৰ্ণ। মই জনাইছো কথাটো ঘৰত জনাইছো যে মানে ভাগিনটো নাই গতিকে মই কি কৰো এনেকে জনাইছো। মই মোবাইলত নাই তাৰ ফোন কৰা নহল। মোৰ মানে সন্দেহ মানে আৰু কি বা হল ইথান মানে মানুহটো তাতে ফটককে নহা হৈ গৈছে যিহেতু মই আৰু কি ভাবিম এনেকুৱা হৈছে। ফোন আছে তাৰ লগত ফোন আছে আৰু এনে তাৰ বাদ বাকী নথি পত্ৰ তাৰ হাতত আছে মানি পাছ চানি পাছ কিন্তু মোবাইলটো তাৰ সুইচ অফ। নাই একো জনা নহল। মোৰ তাৰমানে বহুত গণ্ডগোল হৈ গৈছে মাথাটো তাৰমানে যিহেতু নিজৰ ভাগিন এটা নাই সেইকাৰণে মই সিমানটো মই একো